যে বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য, অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500কৈ টকা। আৰু এটা কথা আপোনালোকক ক'ব খুজিছো, এই যে 15,000 টকা দিম, কেতিয়াবা চৰকাৰী আঁচনি দিলে কয় যে চৰকাৰী কৰ্মচাৰীয়ে নাপাব, অংগনবাদীয়ে নাপাব, আশাই নাপাব। ইয়াত সকলোৱে পাব। চৰকাৰী কৰ্মচাৰী এজনৰো যদি ঘৰ বানে আক্ৰান্ত কৰিছে, তেওঁ এই পুঁজি পাব। আশা, অংগনবাদী, মিড ডে মিলৰ ৱৰ্কাৰেও পাব। আমি কেতিয়াবা কওঁ যে অৰুণোদয় চৰকাৰী কৰ্মচাৰীয়ে নাপায়, কিন্তু এই 15,000 টকা সকলোৱে পাব। বানত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। 2,500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব। ল'ৰা ছোৱালীক কিতাপ, কাগজ, ইউনিফৰ্ম আৰু বুক গ্ৰান্ট আমি দিয়াৰ চেষ্টা কৰিম। মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো। আৰু নতুন কৰি যিসকল মিচিং নমছত নাপায়, তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো। চাৰ্টিফিকেট আদিও ডুপ্লিকেট কপিও বিনা মাচুলে পোৱাৰ আমি ব্যৱস্থা কৰি দিছো। আৰু শেষত এইটোও কৈছো যে যাৰ ঘৰ গৈছে, ফিচাৰী গৈছে, এনিমেল ঘৰৰ পশুধন গৈছে, তাঁতশাল গৈছে, সকলোকে আমি সহায় কৰাৰ বাবে চেষ্টা কৰিম। এই 15,000 টকাৰ লগত তাৰ কোনো সম্পৰ্ক নাই, সেই কাম আমি সমান্তৰালভাৱে কৰি থাকিম। শেষত ইনফ্ৰাষ্ট্ৰাকচাৰ, স্কুল নষ্ট হৈছে, নামঘৰ নষ্ট হৈছে, ৰাস্তা নষ্ট হৈছে, ট্ৰান্সফৰ্মাৰ নষ্ট হৈছে, খোৱা পানীৰ ব্যৱস্থা নাই। আজি আমি বহুত জাগাত নতুনকৈ হেণ্ড টিউবেল দিয়াৰ বাবেও কিছু পুঁজিৰ আমি অনুমোদন কৰি দিছো। বিশেষকৈ সুশান্ত বৰগোহাঁয়ে মোক কৈ আছিল যে হেণ্ড টিউবেলৰ খুব প্ৰয়োজন, তাকো আমি কৰিছো। কিন্তু মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক আশ্বাস দিম যে আমাৰ যিমান ৰাজহুৱা সম্পত্তিৰ ক্ষতি হৈছে, সেই গোটেইবোৰ ৰিপেয়াৰ কৰা, নৱনিৰ্মাণ কৰা, নতুনকৈ নিৰ্মাণ কৰা, সি মোৰ দায়িত্ব আৰু কৰ্তব্য হ'ব। নিষ্ঠা আৰু সততাৰে সৈতে যিমান পাৰো আমি ৰাইজৰ লগত এই দুখৰ দিনত থিয় হৈ থাকিম আৰু ৰাইজক সহায় কৰাৰ বাবে প্ৰচেষ্টা কৰি থাকিম। কৰবাত যদি বান সাহায্য দিওঁতে আমাৰ চৰকাৰৰ বিষয়াসকল সময়মতে গৈ পোৱা নাই, কৰবাত যদি ক্ৰুটিনুটিও হৈছে, তাৰ বাবে মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ ওচৰত ক্ষমাও বিচাৰিম। কিন্তু আমাৰ প্ৰচেষ্টা বিপদৰ সময়ত আপোনালোকৰ লগত থিয় দিয়া, আমাৰ প্ৰচেষ্টা আপোনালোকৰ দুখৰ সমভাগী হোৱা, আমাৰ প্ৰচেষ্টা আপোনালোকৰ লগত হাতত হাত ধৰি আমি হেৰুৱা জীৱনৰ ছন্দ পুনৰ এবাৰ উভতাই লৈ আহা। চৰকাৰ আৰু মই আৰু মোৰ সতীৰ্থসকল এই মহান কৰ্মযজ্ঞত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ৰাইজৰ লগত থিয় হৈ থাকিব।